Okay, what's up guys, welcome to Horizon Trade. तो আজি আমি একদম ইম্পৰ্টেন্ট বস্তু এটাৰ ওপৰত কথা পাতিম। মাৰ্কেটত 2025ত এতিয়া বৰ্তমান এটা বস্তু বহুত বেছিকে ভাইৰেল হৈছে, এইটো হৈছে ভেনাম মডেল সেটআপ, ঠিক আছে, যেটো আইটিসিৰ এটা কনসেপ্ট হয়, ঠিক আছে। তো এসএমসিৰ ই জুনে ফাউন্ডাৰ হয়, ইয়ে বনোৱা এটা কনসেপ্ট হয়, বহুত ধুনীয়া কনসেপ্ট হয়, বহুত ধুনীয়াকে ওয়ার্ক কৰে। সেই কনসেপ্টটো আছে যেটো ভেনাম মডেল যেটো আছে বহুত একুৰেসি থকা মডেল এটা, ঠিক আছে, বহুত একুৰেসি থকা স্ট্ৰেটেজি এটা। সেই স্ট্ৰেটেজিটোৰ বিষয়ে আজি আপোনালোক মই A to Z মানে মই মোৰ নিজৰ সাধাৰণ ল্যাঙ্গুৱেজত আপোনালোক অসমীয়া ল্যাঙ্গুৱেজত কম। বস্তুখিনি শিকিব গ'লে তো আপোনালোকে প্ৰপাৰলি যদি শিকিব যায় তো বহুত ডাঙৰ কোৰ্স হৈ যাব, ঠিক আছে। বাট আজিৰ এই ভিডিওটো মই আপোনালোকক একদম থুলমুলকে বুজাব চেষ্টা কৰিম যে ভেনাম সেটআপটো কি ক'ব বিচাৰিছে, ৰাইট। একদমে বহুতে বেছি ইম্পৰ্টেন্ট বস্তু হয় ভেনাম সেটআপটো। তো মই আপোনালোকক একদম ইজিলি বুজাব ট্ৰাই কৰিম যে ভেনাম সেটআপটো ওয়ার্ক কেনেকৈ কৰে, তাত আমি ভেনাম সেটআপত ট্ৰেড কেনেকৈ ল'ব লাগে, ঠিক আছে। তো একদম মজাকে বনাও ভেনাম সেটআপত আমি আজি ট্ৰেড কৰিম। জাস্ট আমি ভেনাম সেটআপত ট্ৰেড কৰাতে এটা বস্তু জানিব লাগিব, সেইটো হৈছে এফবিজি কাক কয়, ঠিক আছে। তো এফবিজি কাক কয় আমি সেইটো জানিব লাগিব। তো তাৰ কাৰণে মই আপোনাক প্ৰথম এফবিজি কাক কয় সেইটো মই বুজাই দিছো। বহুতে হয়তো জানে যে এফবিজি কাক কয়, হলেও মই নজনা সকলৰ বাবে এফবিজিটো কাক কয় সেইটো প্ৰথম বুজাই লৈছো। সাপোজ ধৰি লওক এইডাল এডাল গ্ৰীণ ক্যান্ডেল, ঠিক আছে। তাৰ পিছত নেক্সট ইয়াৰে গ্ৰীণ ক্যান্ডেলডাল এইখিনি হৈ আছে আৰু এইখিনি হৈ আছে। নেক্সট আৰু একডাল গ্ৰীণ ক্যান্ডেল ফৰ্ম হৈছে, সেইডাল হৈছে এনেকুৱা ধৰণৰ, ঠিক আছে, এইখিনি আছে। নেক্সট তাৰ পিছত আৰু এডাল গ্ৰীণ ক্যান্ডেল ফৰ্ম হৈছে। এটা বস্তু চাওক, এডাল যিকোনো এটা এফবিজি এটা ক্ৰিয়েট হ'ব কাৰণে তিনিডাল ক্যান্ডেলৰ নিড হয়, ঠিক আছে। এতিয়া তিনিডাল ক্যান্ডেল হৈ গ'ল। এতিয়া তিনিডাল ক্যান্ডেলৰ এইডাল ক্যান্ডেলক মই এ নাম দিলো, এইডাল ক্যান্ডেলক মই বি নাম দিলো, এইডাল ক্যান্ডেলক মই সি নাম দিলো, ঠিক আছে। এতিয়া এৰ যিটো হাই পইণ্ট, মই এনেকে মাৰ্ক কৰিছো, এৰ যিটো হাই পইণ্ট আৰু সিৰ যিটো লো পইণ্ট, সেইটোত যদি আমি টানি দিওঁ তেতিয়াহ'লে এই ইয়াৰে যিডাল উইক আছে, সিৰ উইকডাল আৰু যিডাল এৰ উইকডাল আছে, ইয়াৰে উইকডাল যদি এনেকুৱাকে লম্বা নহয় কিনে যদি এনেকুৱাকে যদি মাজত এটা যদি গেপ যদি থাকি যায়, এই গেপখিনি কি বুলি কয়, এই গেপখিনিক এফবিজি বুলি কয়, ঠিক আছে। আমি এইটো জানিলো যে এফবিজি কাক কয়। তো এফবিজি কাক কয় জনাৰ পিছত আমি ডাইৰেক্ট এতিয়া ভেনাম সেটআপটোলৈ আগবাঢ়িব পাৰো। চাওক, ভেনাম সেটআপটো মই আপোনালোকক বহুত বেছি কমপ্লিকেটেড কৰিও ক'ব পাৰো, বাট মই একদম সকলো সাধাৰণ মানুহে বুজি পোৱাকে মই ক'ব বিচাৰো যে চাওক, আমাৰ মানে এইখিনি যিখিনি অসমীয়া মানুহখিনি আছে ইমান মানে কমপ্লিকেটেড বস্তু ভাল নাপায়, ৰাইট। একদম মানে সিম্পল বস্তু লাগে। তো মই একদম সিম্পলকে বুজাই দিছো। চাওক, এডভান্সত গ'লে বহুত বেছি এডভান্সত যাব পাৰি। মোক এইটো ভিডিঅ' হয়তো কোনোবা জানা মানুহে গালিও দিব পাৰে যে ইমান ইজি নহয় বস্তু। মই জানো ইমান ইজি নহয়, বাছ মই থুলমুলকে বুজাই দিছো তোমালোকক যে বস্তুটো বুজা, ঠিক আছে। তো এতিয়া চোৱা, ভেনাম সেটআপটো এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগে, আমি এটা বস্তু চাব লাগে, এইটো হৈছে মাৰ্কেটৰ সেশনছ, ঠিক আছে। মাৰ্কেটৰ সেশনছ আমি সবেই জানো, ঠিক আছে। কোনটো ইণ্ডিকেটৰ ইউজ কৰি সেশন চাব লাগে সেইটোও মই তোমালোকক দেখাম। ভিডিঅ'টো কেৱল লাষ্টলৈকে তোমালোকে চাই থাকা। জাষ্ট এতিয়া শুনা, তোমালোকে ফাৰ্ষ্ট কৰিব কি লাগিব, অ'কে। তো চোৱা, মাৰ্কেটখন ধৰি লোৱা এনেকে গ'ল, ঠিক আছে, এনেকে গ'ল। ধৰি লোৱা এইখিনিৰ পৰা এইটো এটা ধৰি লোৱা সেশনছ, কোনটো এটা সেশনছ বুলি ধৰি লোৱা তোমালোকে, এইখিনি এটা সেশনছ বুলি ধৰি লোৱা, ঠিক আছে। এই ৰেডখিনি যিটো বক্স মই কৰি দিছো, ৰেড বক্সটো এটা যিকোনো এটা সেশনছ বুলি ধৰি লোৱা। এটা তুমি এছিয়া সেশন ধৰা, কিবা লণ্ডন নিউয়ৰ্ক যি সেশন ধৰা ধৰি ল'ব পাৰা, ঠিক আছে। এইটো এটা ধৰি লোৱা যিকোনো এটা সেশনছ। এতিয়া আমি কি কৰিব লাগে, এটা সেশনছৰ মানে প্ৰিভিয়াছ সেশনছটোৰ কি কৰিব লাগে, যিটো লিকুইডিটি আছে মানে প্ৰিভিয়াছ সেশনছটোৰ যিটো হাই আৰু ল' আছে, প্ৰিভিয়াছ সেশনছৰ হাই কোনটো হ'ব, প্ৰিভিয়াছ সেশনছৰ হাই হ'ব এইটো, ঠিক আছে। ঠিক তেনেদৰে প্ৰিভিয়াছ সেশনছৰ ল' কোনটো হ'ব, ল' ধৰি লোৱা যদি তুমি ধৰি লোৱা চাই লোৱা এইখিনিত পুরো প্রিভিয়াস সেশনস পড়িছিল, ঠিক আছে। এইখিনি ধৰি লোৱা তুমি এইটো ল' বুলি ধৰিছা। এতিয়া এই ভেনাম সেটআপটোত আমি কি কৰিব লাগে, যেতিয়া নেক্সট সেশনসটো যেতিয়া বনিব, নেক্সট সেশনসটো বনাতে এতিয়া ধৰি লোৱা এতিয়া সেশনসটো এইটো ধৰি লোৱা এইটো আছিলে নিউয়ৰ্ক, ঠিক আছে। মই NW বুলি লিখি দিছো, নিউয়ৰ্ক সেশন, ঠিক আছে। এই নিউয়ৰ্ক সেশনটো হৈ গ'ল। এতিয়া ইয়াৰ যিটো আহিব লগা নেক্সট সেশনসটো আছে, নেক্সট সেশনসটোত আমি কি চাব লাগে, এই যিবিলাক কেন্ডেল আছে, কেন্ডেল বিলাকে এই নিউয়ৰ্ক সেশনসটোৰ এই যিটো ল' পইণ্ট আছে, ল' পইণ্টৰ তলত যিখিনি লিকুইডিটি আছে সেইখিনি গ্ৰেপ কৰি ল'ব লাগে। গ্ৰেপ কৰিলে ওপৰত যাব লাগে। এতিয়া কথা আহিলে কেনেকৈ গ্ৰেপ কৰিব লাগিব, ইয়াতে এটা বস্তুত গ্ৰেপ হ'ব লাগিব। কেনেকৈ গ্ৰেপ হ'ব লাগিব মই তোমালোকক বুজাই দিছো। চাবা, এনেকৈ আহিব লাগিব, এফবিজি বনাই, ঠিক আছে, এফবিজি বনাই এনেকৈ মাৰ্কেটখন এনেকৈ এইকেইটা ৰেড কেন্ডেল বুলি ধৰি ল'বা, ঠিক আছে। এইকেইটা ৰেড কেন্ডেল বুলি ধৰি ল'বা, এইকেইটা ৰেড কেন্ডেল, ঠিক আছে। ইয়াতে মাৰ্কেটে কি বনাব লাগিব, ফাৰ্ষ্ট অফ অল এটা এফবিজি বনাব লাগিব, ঠিক আছে। এইটো হৈ গ'ল এফবিজি। এটা এফবিজি বনালে এতিয়া এই এফবিজিটো বনাই কিনে ইয়াৰে পৰা মাৰ্কেটে ৰিভাৰ্স মাৰিব লাগিব। কিন্তু ইয়াতে লিকুইডিটিখিনি ল'ব লাগিব, তলৰ সেশনছটো লিকুইডিটিখিনি লোৱাৰ পিছত ইয়াতে এগেইন কি বনাব লাগিব মই দেখাই আছো। এগেইন ইয়াতে আগৰো এটা এফবিজি এটা ক্ৰিয়েট হ'ব, ঠিক আছে, আৰু এটা এফবিজি ক্ৰিয়েট হ'ব এনেকে, ঠিক আছে। এইটো এফবিজি ক্ৰিয়েট হৈ গ'ল, এগেইন এফবিজি এটা ক্ৰিয়েট হৈ গ'ল। যেতিয়া এই এফবিজিটো ক্ৰিয়েট হৈ গ'ল, এফবিজিটো যেতিয়া ক্ৰিয়েট হৈ গ'ল, যেতিয়া মাৰ্কেট আৰু এইখিনি জেগালৈকে উভতা মাৰিব, এইখিনি জেগাত, তো ইয়াতে হ'ব আমাৰ এন্ট্ৰিটো, ঠিক আছে। ইয়াতে হ'ব আমাৰ এন্ট্ৰিটো, বুজি পাইছা। স্পেলিং টেলিঙক গুৰুত্ব নিদিবা, জাষ্ট মই যিটো বুজাব খুজিছো সেইটো বুজা। ইয়াতে দুটা এফবিজি থাকিব, ঠিক আছে। এটা এফবিজি দি কি হ'ব, মাৰ্কেটখন ডাইৰেক্ট এটা এফবিজি দি কি কৰিব, মাৰ্কেটে এইখিনি লিকুইডিটিখিনি গ্ৰেপ কৰিব, আৰু এটা এফবিজি দি কি কৰিব, মাৰ্কেটে ইয়াৰ পৰা পুল বেক ল'ব, ঠিক আছে। আৰু পুল বেক লোৱা এফবিজিটো আৰু এই
পুল বেক লৈ FBG আৰু মাৰ্কেটে যিটো তললৈকে আহিলে সেই FBGটোৰ এটা মিটিং পইণ্ট থাকিব ঠিক আছে সেই মিটিং পইণ্টটোতে তোমালোকে ইয়াতে এন্ট্ৰিটো কৰিব লাগে ঠিক আছে মই একদম ভালকে এতিয়া আঁকি কিনে তোমালোকক মই বুজাই দিব চাই আছো ঠিক আছে যি মই ফুলমুলকে বুজালো যি বুজি পাইছা এতিয়া মই অলপমান ডিটেইলছত বুজাব যাই আছো ঠিক আছে ধৰি লোৱা এইখন এখন মাৰ্কেট ঠিক আছে এইখন মাৰ্কেট এইটো এটা কিবা যিকোনো এটা আছিল সেশনস ঠিক আছে এই সেশনসটো এইটো হৈছে হাই আৰু এইটো পইণ্ট হৈছে ইয়াৰে লো পইণ্ট ঠিক আছে এইটো এটা সেশনসৰ হাই পইণ্ট আৰু লো পইণ্ট তাৰে পিছত কি কৰিলে নেক্সট সেশনসটো ইয়াতে এটা সেশনস খতম হৈ গ'ল ঠিক আছে কত সেশনসটো খতম হৈ গ'ল ধৰিলা এইখিনি সেশনসটো খতম হৈ গ'ল আৰু ইয়াতে সেশনসটোৰ আমি লোটো পাই গ'লো এতিয়া কি কৰিব লাগিব মাৰ্কেটক আমি এই সেশনসটো এইখিনি যিটো লিকুইডিটি খিনি যি আছে এই তলত লিকুইডিটি খিনি যিখিনি থাকিব সেই লিকুইডিটি খিনি গ্ৰেব হ'বৰ কাৰণে আমি ওয়েট কৰিব লাগিব তো এই মাৰ্কেটখন আহি গ'ল মজাকে ইয়াতে গ্ৰেব হৈ গ'ল লিকুইডিটিটো কেনেকৈ গ্ৰেব হ'ব লাগিব মেইন বস্তুটো এই লিকুইডিটিটো কেনেকৈ গ্ৰেব হ'ব লাগিব মই দেখাই দিছো লিকুইডিটিটো কেনেকৈ গ্ৰেব হ'ব লাগিব ঠিক আছে এইটো আহিলে ইয়াৰে এইখিনি জায়গাত লিকুইডিটি আছে ধৰিলে এইখিনি জায়গা লিকুইডিটি জোন গ্ৰেব কেনেকৈ হ'ব মাৰ্কেট ইয়াতে আহিলে ইয়াতে আতে এইখিনি কি প্যাটাৰ্ন বনাব লাগিব সেইটো মেইন বস্তু হ'ব লাগিব ইয়াতে থাকিব আমাৰ ৰেড কালাৰৰ FBG মই ডাউন সাইডত দেখাই আছো বস্তুটো সৰি আপ সাইডত দেখাই আছো এটা FBG এনেকৈ হ'ব ঠিক আছে FBG টো কোনখিনি হ'ব FBG ধৰিলা এইখিনি জায়গা FBG হ'ল ঠিক আছে এইখিনি জায়গা FBG হোৱাৰ পিছত ইয়াতে গ্ৰীন ক্যান্ডেল বা দজি টাইপৰ যিকোনো ক্যান্ডেল বনালে তাৰ পিছত ইয়াতে কি হ'ব ইয়াতে এগেইন আৰু এটা FBG এটা ক্ৰিয়েট হ'ব ঠিক আছে ইয়াতে যেটো FBG ক্ৰিয়েট হ'ব এই দুটা FBG পইণ্টৰ যেটো মিটিং পইণ্ট থাকিব এইখিনি মিটিং পইণ্ট হ'ব তো আমাৰ মিটিং পইণ্টখিনি এইখিনি গ'ল ঠিক আছে এই আমাৰ এন্ট্ৰিটো কি হ'ব যেতিয়া মাৰ্কেটখন আকৌ অলপমান ওপৰত যাই কিনে এগেইন যেতে ওপৰত FBG টো ক্ৰিয়েট কৰি ন এটা FBG টো খাবৰ কাৰণে তলত আহিব তো FBG টোক ট্যাপ কৰিব কাৰণে যেতিয়া ইয়াতে তলত আহিব ইয়াৰ পৰা আমি কি কৰিব লাগিব বাইং সাইডৰ ট্ৰেড এটা ল'ব লাগিব এন্ট্ৰিটো ক'ত হ'ব আমাৰ ইয়াতে মেইন বস্তু কি চাব লাগে ইয়াতে দুটা FBG থাকে ভেনাম সেটআপ ঠিক আছে দুটা FBG থাকে আৰু সেশনসৰ এটা যিকোনো মানে আগৰ সেশনসটোৰ লিকুইডিটিটো ল'বৰ কাৰণে আমি ওয়েট কৰিব লাগিব একদম মই ইজি ল্যাঙ্গুৱেজত বুজালো ভেনাম সেটআপটো ইমানে বেছি ইজি নহয় বাস তোমালোকে বেক টেস্টিং কৰিছোৱা তোমালোকে মাৰ্কেটত চাই লোৱা যে কেনেকৈ তোমালোকে এইটো কৰিব আৰু মেইনলি বেক টেস্টিংৰ ওপৰত তোমালোকৰ বস্তু ঠিক আছে এতিয়া জাস্ট মই তোমালোকক যে সেশনসটো চাবৰ কাৰণে তোমালোকে কোনটো ইন্ডিকেটৰ ইউজ কৰিবা মই হেতু দেখাই আছো সেশন চাবৰ কাৰণে এটা মজা ইন্ডিকেটৰ আছে এই ইন্ডিকেটৰটো মই তোমাক ওলাই দিছো তোমালোকে সিম্পলকে ইন্ডিকেটৰ অপচনত যাবা আৰু এটা দেখাবা সেশনস লেক্স এলগো বুলি হিব 18.8 কে ৰেটিংস আছে লেক্স এলগো হয় ঠিক আছে তো এইটো ৰেটিংটো ইনফিউচাৰ বাঢ়িও যাব পাৰে বাট এইটো ইন্ডিকেটৰটো তোমালোকে এপ্লাই কৰি লবা তেতিয়া তোমালোকে এটা সিম্পলকে দেখা পাবা ঠিক আছে টকিঅ সেশন নিউয়ৰ্ক সেশন সিডনি সেশন গোটেই এটা সেশন এটা দেখা পাবা যিকোনো এটা সেশনসৰ ধৰিলা এটা মই লাইভত মই তোমালোকক দেখাই দিছো ঠিক আছে মই এতিয়া লাইভত দেখাই দিছো ওকে ধৰি লও এতিয়া কি টকিঅ সেশনসটো কমপ্লিটলি খতম বৰ্তমানলৈকে হোৱা নাই ঠিক আছে টকিঅ সেশনস আৰু লণ্ডন সেশনসটো বৰ্তমান এতিয়া ওভাৰলে হৈছে তো মই সিডনি সেশনসটো ট্ৰেডটো লৈ কিনে তোমালোকক দেখাই দিছো ঠিক আছে তো মই বাকি কিটা সেশনস বন্ধ কৰি লৈছো ঠিক আছে মই সিডনি সেশনসটো দেখাই দিছো ঠিক আছে তো সোৱা বিকজ এইকেইটা বাকি কিটা সেশনত বৰ্তমান ট্ৰেডটো ল'ব পৰা হোৱা নাই ঠিক আছে তো মই এইটো কৰি ললো হাইট ঠিক আছে সৰি এইটো হাইড কৰিলে নহব মই এইটো সেশনসটো উলাই ললো জাস্ট মই এইটো এনেকৈ দি থৈছো ঠিক আছে এতিয়া এইটো সেশনসৰ কি কৰিব লাগে আমি হাই আৰু লো পইণ্টটো মাৰ্ক কৰিব লাগে ঠিক আছে হাই পইণ্ট কোনটো হয় ইয়াৰে হাই পইণ্ট যদি মই ক'ব যাওঁ এইটো ইয়াৰে হাই পইণ্ট হয় ঠিক আছে আৰু লো পইণ্ট বুলি যদি ক'বলৈ যাওঁ লো পইণ্ট কোনটো হয় এইটো সেশনসটোৰ লো পইণ্ট কোনটো হয় সেশনসটোৰ লো পইণ্ট হ'ব ইয়াৰে এইটো সেশনসৰ লো পইণ্ট এটা কি কৰিব লাগে ইয়াতে আমি ইয়াৰে লিকুইডিটিটো এবজৰ্ব মানে লিকুইডিটিটো লৰ কাৰণে আমি ওয়েট কৰিব লাগে এতিয়া আমি কৰিম ইয়াতে এডাল মাৰ্ক বনালো আৰু ইয়াতে এডাল মানে হৰিজন্টাল লাইন এডাল টানি দিলো ঠিক আছে তো আমি সেশনসটোৰ হাই আৰু লোটো পাই গলো এতিয়া কি কৰিব লাগে এই জিডাল ক্যান্ডেল জিডাল যাই আছে এই জিডাল ক্যান্ডেল এটা বৰ্তমান ওপৰলৈকে যাইব ট্ৰাই কৰি আছে কোনডাল ক্যান্ডেল মই দেখাই দিছো এই জিডাল ক্যান্ডেল ওপৰত গৈছে ইয়াতে আহিকিনে লিকুইডিটি খিনি ল'ব লাগে আৰু কেনেকুৱা ষ্ট্ৰাকচাৰত লিকুইডিটি ল'ব লাগে FBG টাইপৰ বস্তুটো ক্ৰিয়েট কৰি কেনেকুৱা FBG টাইপৰ বস্তু ক্ৰিয়েট কৰি মই ক'লো অলৰেডি যে এনেকুৱা টাইপৰ FBG ক্ৰিয়েট কৰি মানে কি হ'ব এটো ওপৰত যোৱা না ওপৰত যোৱা কাৰণে মই দেখাই দিছো ওপৰত যোৱা তাতে যে কেনেকুৱা বস্তু ক্ৰিয়েট হ'ব এটো এডাল গ্ৰীন ক্যান্ডেল হ'ব এটা এডাল গ্ৰীন ক্যান্ডেল হ'ব এটা এডাল গ্ৰীন ক্যান্ডেল হ'ব এইডাল গ্ৰীন ক্যান্ডেল এনেকুৱা হ'ব পাৰে ঠিক আছে তো ইয়াতে কি থাকিব ইয়াতে থাকিব এইটো এটা FBG টাইপৰ এনেকুৱা ক্ৰিয়েট হ'ব ঠিক আছে সৰিলে এইটো এটা সৰি এইটো FBG এটা হৈ গ'ল এতিয়া কি হ'ব ইয়াতে মাৰ্কেটত তলত নামিব ঠিক আছে তলত নামিবৰ কাৰণে সৰিলে ইয়াতে যিকোনো এটা প্যাটাৰ্ন বনিলে তাৰ পিছত ইয়াতে এগেইন এটা বনিলে তাৰ পিছত এনেকে বনিলে আৰু এনেকে বনি ইয়াতে এটা FBG বনাই দিলে ঠিক আছে এগেইন FBG এটা বনালে তো এতিয়া ইয়াৰে FBG টো মাৰ্ক কৰিব লাগিব ঠিক আছে ইয়াৰে FBG টো মাৰ্ক কৰাৰ পিছত এই দুটা FBG ৰ যিখিনি মিটিং পইণ্ট থাকি গ'ল সেই মিটিং পইণ্ট খিনি কি হৈ যাব মেইন আমাৰ এন্ট্ৰি জন হ'ব এন্ট্ৰি কেতিয়া হ'ব যেতিয়া এইটো আৰু এগেইন ওপৰত যাব ইয়াতে ওপৰত যাই কিনে ইয়াখিনি জায়গাত আমাৰ তলৰ ফালে এন্ট্ৰিটো বনিব একদম ইজি ল্যাঙ্গুৱেজত বনালো বুজালো ঠিক আছে তোমালোকে আই হোপ তোমালোকে গোটেইখিনি বুজি পাইছা ভেনাম সেটআপ বুলি কোৱা হয় এইটো ইয়াতে এইটো ক্ৰিয়েট হ'ব যায় আছে ঠিক আছে
এই বস্তুটো ইয়াতে ক্ৰিয়েট হ'ব যাই আছে এটা সেশনছৰ ঠিক আছে এতিয়াও ক্ৰিয়েট হ'ব যাইছে মানে ইমান বেছি একুৰেট হয় বস্তুবিলাক ভেনাম সেটআপটো তো বৰ্তমানটো বহুত ধুনীয়া ওয়ার্ক কৰি আছে চোৱা যিকোনো এটা বস্তু যেতিয়া মার্কেটত নতুন নতুনকে আহে ন এটা বহুত বেছিকে ওয়ার্ক কৰে যেনেকা ধৰিলা প্ৰথম সাপোর্ট ৰেজিস্ট্যান্সে বহুত বেছিকে ওয়ার্ক কৰিছিল ঠিক আছে এতিয়াও ওয়ার্ক কৰে এতিয়া ওয়ার্ক নকৰে বুলি মই কোৱা নাই বাট আইসিটিৰ কিছুমান বহুত বেলেগ বেলেগ স্ট্ৰেটেজি আছিল ন সিলভাৰ বুলে হৈ গল কিবা হৈ গল ঠিক আছে তো সেইবিলাক প্ৰথম অহাৰ লগে লগে বহুত বেছি ওয়ার্ক কৰা কাৰণ কিয় যিবিলাক বস্তু মানুহে নাজানে সেইবিলাকে বেছিকে ওয়ার্ক কৰিব ন মার্কেটত সবে জানা বস্তু এটা মার্কেটত কিয় ওয়ার্ক কৰিব তেতিয়ালৈকে সবে পইচা বনালে বৰাই কিন্তু মার্কেটত সবকে পইচা বনাব নিদিয়ে তো মানে যেতিয়ালৈকে মানে বস্তুটো একদমই বেছিকে ভাইৰেল হৈ যোৱা নাই তেতিয়ালৈকে বস্তুটো ইউজ কৰিব পাৰা ভেনাম মডেল হয় একদম মজা পারফেক্ট বস্তু হয় চোৱা এইটো অলপ মই নিজাকে অলপমান বস্তু কিছুমান এড কৰিবা কিছুমান ৰিমুভ কৰি মই তোমালোকক ইজি ল্যাঙ্গুৱেজত বুজাইছো কমপ্লিট ভেনাম সেটআপটো অলপমান বেলেগ হ'ব পাৰে ঠিক আছে বা আইসিটি জুনৰ মেইন ফাউন্ডাৰ আছে বা মেইন যিজন ক্ৰিয়েটৰ আছে তাৰ মতে অলপমান বেলেগ হ'ব পাৰে মই ইজি ল্যাঙ্গুৱেজত মই তোমালোকক অসমীয়া ল্যাঙ্গুৱেজত বুজাব ট্ৰাই কৰিছো বিকজ অসমীয়া ভাষাত এনেকুৱা ধৰণৰ ইমান ফ্লেক্সি বস্তুবিলাক তোমালোকক কোনো দিয়া নাই মই গ্যাৰান্টি দিব পাৰো যে এইবিলাক সেটআপ ভেনাম সেটআপ এন অলৰ বিষয়ে কোনো অসমীয়া ল্যাঙ্গুৱেজত নাপাতে তো মই তোমালোকক ভিডিওটো প্ৰভাইড কৰিলো ভিডিওটো কেনেকুৱা লাগিলে কমেন্টত জনাবা আৰু এনেকুৱা ধৰণৰ কি নতুন বস্তু লাগে তোমালোকে মোক সদায় জনাবা জাস্ট তোমালোকে সাবস্ক্ৰাইব কৰি দিয়া আমাৰ জলদি আমাৰ 1000 টা সাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া তো আজিলৈ ভিডিওটো এইখিনিয়ে পুনৰ লগ পাম ইয়াৰ নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই